Hey guys, welcome back to another new video. So guys, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ আগত এচিড বৰষুণৰ বিষয়ে ক'ম। এচিড বৰষুণনো কি, এই এচিড বৰষুণ কিদৰে সৃষ্টি হয়, এই এচিড বৰষুণৰ পৰা আমাৰ কি ধৰণে ক্ষতি হ'ব পাৰে, সকলোবোৰ মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত কোৱাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে সকলো ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, এচিড বৰষুণৰ বিষয়ে জনাৰ আগতে আমি এচিড বৰষুণনো কি সেইটো কথা জানিব লাগিব। তো গাইজ, যেতিয়া বৰষুণৰ পানীত বিভিন্ন ধৰণৰ এচিড যেনে নাইট্ৰিক এচিড, ছালফিউৰিক এচিডৰ পৰিমাণ বেছি থাকে, তেতিয়া সেই বৰষুণকে এচিড বৰষুণ বুলি কোৱা হয়। নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডবোৰ পানীৰ লগত মিহলি হৈ এই এচিডবোৰক উৎপন্ন কৰে। তো বুজি পালে এচিড বৰষুণ মানে কি। এতিয়া আমি জানিম যে এই এচিড বৰষুণবোৰ কিদৰেনো সৃষ্টি হয় বা এই এচিড বৰষুণবোৰৰ সৃষ্টিৰ প্ৰধান কাৰণবোৰ কি কি। তো শুনক, এই এচিড বৰষুণ সৃষ্টিৰ মুখ্যতঃ দুটা কাৰণ আছে। প্ৰথমটো হৈছে বিভিন্ন ধৰণৰ উদ্যোগবোৰ য'ত কয়লাক ইন্ধন হিচাপে জ্বলোৱা হয়। মানে এতিয়া ইন্ধন হিচাপে মানে কি, ধৰক উদাহৰণস্বৰূপে মই আপোনালোকক যদি সহজ ভাষাত বুজাবলৈ যাওঁ, এতিয়া আমাৰ ঘৰত থকা বাইক স্কুটিবোৰ চলাবলৈ হ'লে আমি পেট্ৰল তাত ভৰাই ল'ব লাগে। সেই পেট্ৰলটো হৈছে সেই বাইক বা স্কুটিখনৰ কাৰণে ইন্ধন। ঠিক সেইদৰে যিবোৰ উদ্যোগত কয়লাক ইন্ধন হিচাপে জ্বলোৱা হয়, সেইবোৰৰ পৰা নিৰ্গত বেয়া গেছবোৰ বা তাৰ লগতে বিভিন্ন ধৰণৰ যান বাহনবোৰৰ পৰা ওলোৱা আম্লিক গেছবোৰ যেনে নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড আদিবোৰ যেতিয়া বায়ুমণ্ডলত মিহলি হৈ পৰে, তেতিয়াই এচিড বৰষুণৰ সৃষ্টি হয়। মানে কি হয়, এই যে বিভিন্ন ধৰণৰ উদ্যোগ য'ত কয়লাক ইন্ধন হিচাপে ব্যৱহাৰ কৰে আৰু তাৰ লগে লগে এই যে আমাৰ গাড়ী ঘোঁৰাবোৰ, এই গাড়ীবোৰ যে আমি চলাই ফুৰোঁ, ইয়াৰ পৰা ওলোৱা যিবোৰ ধোঁৱা থাকে, সেই ধোঁৱাবোৰত নাইট্ৰজেন অক্সাইড বা ছালফাৰ অক্সাইড থাকে। আৰু এই গেছবোৰ যেতিয়া উৰি গৈ আকাশত মানে ডাৱৰৰ ৰূপ লৈ জমা হৈ যায়, তেতিয়া সেইবোৰেই পিছত বৰষুণ হিচাপে পৰিলে সেয়াকে এচিড বৰষুণ বুলি আমি কওঁ। আৰু তাৰ লগে লগে আগ্নেয়গিৰি উদগীৰণ হৈ বায়ুমণ্ডলত এক বিশেষ ধৰণৰ ডাৱৰৰ সৃষ্টি কৰে। আৰু যেতিয়া এই ডাৱৰৰ পানী বৰষুণ আকাৰে মাটিত পৰে, তেতিয়া তাক এচিড বৰষুণ বুলি কোৱা হয়। তো গাইজ, আপোনালোকে বিভিন্ন ধৰণৰ আগ্নেয়গিৰিবোৰৰ বিষয়ে শুনিছে। মই আগ্নেয়গিৰিৰ ফটো বাৰু এই ভিডিঅ'টোত দি দিছোঁ। এই ধৰণৰ আগ্নেয়গিৰিবোৰ যেতিয়া উদগীৰণ হয় বা যেতিয়া বিস্ফোৰণ হয়, তেতিয়া সেই বিস্ফোৰণ বা সেই উদগীৰণত বহুতো বিভিন্ন ধৰণৰ গেছৰ উৎপত্তি হয়। আৰু সেই গেছবোৰ ক্ৰমান্বয়ে গৈ গৈ আকাশত ডাৱৰৰ ৰূপ লয়। আৰু সেই ডাৱৰবোৰত বিভিন্ন ধৰণৰ সেই গেছবোৰ জমা হোৱাৰ ফলত সেইবোৰ এচিডলৈ পৰিৱৰ্তন হয়। আৰু সেই ডাৱৰবোৰে যেতিয়া বৰষুণৰ ৰূপ লৈ মাটিত পৰে, তেতিয়া সেয়াকো আমি এচিড বৰষুণ বুলিয়ে কওঁ। তো বুজি পালে এচিড বৰষুণৰ সৃষ্টিৰ আঁৰৰ কাৰণবোৰ কি ধৰণে এচিড বৰষুণ সৃষ্টি হ'ব পাৰে। তো ব'লক আমি এতিয়া গম পাওঁ যে এচিড বৰষুণৰ পৰা আমাৰনো কি ক্ষতি হ'ব পাৰে। তো গাইজ, এচিড বৰষুণে কি ধৰণে নেতিবাচক প্ৰভাৱ পেলায়। তো শুনক, প্ৰথমতেতো যেতিয়া এচিড বৰষুণ নদ, নদী, খাল, বিল, জলাশয় আদিত পৰে, তেতিয়া ই সেই পানীত থকা জীৱবোৰৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলায়। মানে ধৰক পুখুৰী, নদী, খাল, বিল আদিবোৰত যেতিয়া এই এচিড বৰষুণ পৰে, তেতিয়া সেই এচিড বৰষুণবোৰে তাত থকা বিভিন্ন ধৰণৰ জীৱবোৰৰ ওপৰত প্ৰভাৱ পেলায়। যেনে ধৰক মাছৰ প্ৰজনন ক্ষমতা নাইকিয়া কৰি দিয়ে, যাৰ ফলস্বৰূপে মাছৰ বংশবৃদ্ধি ভালদৰে হ'ব নোৱাৰে। বা তেনেকুৱা অকল মাছ বুলিয়ে নহয়, বিভিন্ন ধৰণৰ তাত থকা জীৱবোৰ, মাছ, কাছ, কেঁকোৰা, কুচিয়া আদিবোৰৰ প্ৰজনন ক্ষমতা নোহোৱা কৰি দিয়ে, যাৰ ফলত এই মাছ কাছবোৰৰ বংশ ভালদৰে বৃদ্ধি হ'ব নোৱাৰে। আৰু তাৰ ফলস্বৰূপে আমি এচিড বৰষুণ হোৱাৰ পাছত সেই খাল, সেই বিলবোৰত মাছৰ উৎপাদনটো কম পৰিমাণে দেখিবলৈ পাওঁ বা মাছৰ উৎপাদন কমি অহা দেখিবলৈ পাওঁ। দ্বিতীয়তে, এই এচিড বৰষুণ যেতিয়া কোনো গছ গছনিৰ ওপৰত পৰে, তেতিয়া
গছৰ পাতবিলাক নষ্ট হৈ যায়। আৰু আমি জানো যে এজোপা গছত জীয়াই থকাত সহায় কৰাত মুখ্য ভূমিকা লয় এই গছৰ পাতবোৰেই। যেতিয়া এই গছৰ পাতবোৰেই নাথাকিব তেতিয়া গছজোপানো কিদৰে সবল হৈ জীয়াই থাকিব পাৰিব, হয়নে? যেতিয়া এচিড বৰষুণে এই গছৰ পাতবোৰক নষ্ট কৰি দিয়ে তেতিয়া সেই গছজোপাও দুৰ্বল হৈ যায়। এই এচিড বৰষুণ পৰাৰ ফলতেই এই যে মোৰ পিছফালে দেখি আছে এই হাবি জংঘলবোৰ, এইবোৰৰ মানে উৎপত্তিত বা এইবোৰ সৃষ্টি হোৱাত বাধাৰ সৃষ্টি হয়। এই হাবি জংঘলবোৰ ভালদৰে মানে হ'ব নোৱাৰে এচিড বৰষুণ হোৱাৰ পাছত, বা তাৰ লগে লগে উদ্ভিদৰ বৃদ্ধিটো এই এচিড বৰষুণে বাধাৰ সৃষ্টি কৰে। বুজি পাইছে? আৰু ৩ নম্বৰত হৈছে যে এই এচিড বৰষুণৰ ফলত উদ্ভিদৰ বাবে প্ৰতিকূল পৰিৱেশবোৰ যেনে ঠাণ্ডা, উষ্ণতা, খৰাং আদিৰ প্ৰতি গছ-গছনিবোৰক এই এচিড বৰষুণে বেছি সংবেদনশীল কৰি তোলে। বুজি পাইছে? আৰু ৪ নম্বৰটো হৈছে যে এই এচিড বৰষুণে মাটিৰো ক্ষতি কৰে। মানে আমাৰ যিবোৰ খেতি মাটি আছে য'ত আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ, সেই খেতি মাটিবোৰত যেতিয়া এচিডৰ বৰষুণ পৰে তেতিয়া সেই মাটিৰো বিভিন্ন ধৰণে ক্ষতি হয়। এতিয়া এচিড বৰষুণ পৰাৰ ফলত মাটিৰ পোষক দ্ৰব্যবোৰ ওলাই যায়। এই পোষক দ্ৰব্যবোৰে আমাৰ বিভিন্ন ধৰণৰ খেতিবোৰ ভালদৰে হোৱাত সহায় কৰে। আৰু এচিড বৰষুণ পৰাৰ ফলত এই পোষক দ্ৰব্যবোৰ ওলাই যায়, যাৰ ফলত আমাৰ খেতি ভবা ধৰণে মানে উন্নত মানৰ নহয়, বা আমি বিচৰা ধৰণে উন্নত মানৰ নহয়, যাৰ ফলত আমি বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰিবলগীয়া হয় বা বিভিন্ন ধৰণৰ কৃত্ৰিম পদ্ধতিৰেহে সেই খেতিডৰাক আমি ভাল কৰিব পাৰোঁ। আৰু তাৰ লগতে আৰু এটা কথা, ধৰক কোনো এজন মানুহে এচিড বৰষুণত তিতিবলগীয়া হ'ল, বা এতিয়াতো আমি গম নাপাওঁ যে কোনানো এচিড বৰষুণ কোনানো সাধাৰণ বৰষুণ। ধৰি লওক আমি ঘূৰি ফুৰোঁতে এচিড বৰষুণত তিতিলোঁ, তেতিয়া আমাৰ মানুহৰ শৰীৰতনো কেনেধৰণৰ প্ৰভাৱ পৰিব? তো চাওক, যেতিয়া আমি এচিড বৰষুণত তিতিম তেতিয়া আমাৰ এই স্কিনত এলাৰ্জিৰ সৃষ্টি হ'ব বা বিভিন্ন ধৰণৰ মানে স্কিন প্ৰব্লেমবোৰে দেখা দিব। বুজি পাইছে? তো এতিয়া এচিড বৰষুণক কেনেদৰে চিনাক্ত কৰিব পৰা যায়? তো গাইজ, এচিড বৰষুণক চিনাক্ত কৰিবৰ বাবে যেতিয়া বৰষুণৰ পানীৰ pH-ৰ মান 5.6তকৈ কম হয় সেই বৰষুণ এচিডিক হৈ পৰে। বুজি পাইছেনে? এচিড বৰষুণত 60% ছালফিউৰিক এচিড, 35% নাইট্ৰিক এচিড আৰু খুব কম পৰিমাণে হাইড্ৰক্লৰিক এচিড থাকে। তো বুজি পাইছে? এচিড বৰষুণ সেয়াই এচিড বৰষুণ যিবোৰ মানে বৰষুণৰ পানীৰ pH লেভেলটো 5.6তকৈ কম হয়। বুজি পাইছে? তো সেই এচিড বৰষুণত ছালফিউৰিক এচিড থাকে, নাইট্ৰিক এচিড থাকে আৰু কম পৰিমাণে হ'লেও হাইড্ৰক্লৰিক এচিডো থাকে। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকক এচিড বৰষুণৰ বিষয়ে কিবা সম্যক হ'লেও কিবা এটা অলপ থুলমূলকৈ জ্ঞান দিব পাৰিলোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।